অনন্য সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে পবিত্ৰ নামাজত অংশ লৈ ঈদৰ নামাজত অংশ লৈ গৌৰৱ গগৈয়ে এক নিদৰ্শন দেখুৱালে ভাতৃত্ববোধৰ যিটো সময়ত হিন্দু মুছলমানৰ নামত সদায় হৈ থাকে তৰ্ক বিতৰ্ক সেই সময়ত গৌৰৱ গগৈয়ে সেই নিদৰ্শন দাঙি ধৰিলে সকলোৰে সন্মুখত আমি সেই বিশেষ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰে নামাজত অংশ ল'লে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এনেদৰে নামাজত অংশ ল'লে আৰু গৌৰৱ গগৈৰ নামাজত অংশ লোৱাৰ এই দৃশ্যই গৌৰৱ গগৈয়ে নামাজত এনেদৰে ভাগ লোৱা এই দৃশ্যই এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে আৰু লগতে গৌৰৱ গগৈয়ে যে হিন্দু মুছলমানৰ মাজত সমন্বয়ৰ জৰিয়তে একতাৰ জৰিয়তে সম্প্ৰীতিৰ জৰিয়তে এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে তাক আজি সকলোৱে প্ৰশংসা কৰিছে হিন্দু মুছলমানৰ মাজত যিটো সময়ত সাম্প্ৰদায়িক ভেদাভেদ আনিবলৈ একাংশই চেষ্টা কৰে একাংশ ৰাজনীতিকে চেষ্টা কৰে বিভিন্ন সময়ত সেই সময়ত গৌৰৱ গগৈয়ে এনেধৰণৰ নিদৰ্শন দাঙি ধৰিলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই সময়ত গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ বিজেপিৰ প্ৰতিগৰাকী নেতা মন্ত্ৰী কেনেদৰে গৈছিল সেয়া সকলোৰে মনত আছে কিন্তু তাৰ পিছত ৰাইজৰ প্ৰবল জনমতত তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ প্ৰবল সমৰ্থনত গৌৰৱ গগৈয়ে কেনেদৰে বিশাল বিজয় সাব্যস্ত কৰিলে সেয়াও সকলোৰে মনত আছে আৰু সেইগৰাকী গৌৰৱ গগৈক আজি দেখিবলৈ পোৱা গ'ল আমগুৰিৰ বুঢ়া মছজিদত এনেদৰে নামাজত অংশ ল'লে ঈদৰ নামাজত অংশ ল'লে ভাতৃত্ববোধৰ এনাজৰি কটকটীয়া কৰিবলৈ যিটো সময়ত চেষ্টা কৰাৰ প্ৰয়োজন আছে প্ৰতিগৰাকী ৰাজনীতিকৰ পৰা আৰম্ভ কৰি সমাজৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ সেই সময়ত গৌৰৱ গগৈয়ে এনেধৰণৰ নিদৰ্শন দাঙি ধৰিছে আৰু গৌৰৱ গগৈৰ নামাজ পঢ়া সেই দৃশ্যই গৌৰৱ গগৈয়ে নামাজত অংশ লোৱাৰ এই দৃশ্যৰ পিছত ইতিমধ্যে গৌৰৱ গগৈক সকলোৱে প্ৰশংসা কৰিছে আৰু গৌৰৱ গগৈয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক প্ৰতিটো ধৰ্ম সম্প্ৰদায়ৰ লোকক একত্ৰিত হৈ থকাটো যে বিচাৰে আজিও সেয়া প্ৰমাণ কৰিলে নামাজত অংশ লৈ যিটো সময়ত প্ৰতিগৰাকী ৰাজনীতিকৰ প্ৰসংগ আহি পৰে নামাজত এনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে গৌৰৱ গগৈয়ে অংশ লৈ আজি পবিত্ৰ ঈদৰ দিনা যি নিদৰ্শন গৌৰৱ গগৈয়ে দেখুৱালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকী দেখুৱালে তাৰ পিছত গৌৰৱ গগৈক লৈ সকলোৱে কৰিছে চৰ্চা আৰু গৌৰৱ গগৈয়ে কিছু বক্তব্য ৰাখিছে এই সন্দৰ্ভত সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ ঈদৰ নমাজ পঢ়িবলৈ আজি এটা মোৰ বাবে এটা ডাঙৰ দিন স্মৰণীয় দিন গুৰুত্বপূৰ্ণ দিন মোৰে সৌভাগ্য যে যি সময়ত জনসাধাৰণ একত্ৰিত হয় এটা সুস্থ সমাজৰ বাবে দোৱা কৰিছিল নিজৰ ল'ৰা ছোৱালী ভৱিষ্যৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ প্ৰগতিৰ বাবে দোৱা কৰিছিল নিজৰ যদি নজনাকৈ ক'ৰবাত ভুল হৈছে অপৰাধ হৈছে তাৰ বাবে মাফ বিচাৰিছিল ক্ষমা বিচাৰিছিল সেই একে সময়ত আমিও নিজৰ ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু এই অসমৰ বাবে আমাৰ পবিত্ৰ এই মাহত আমাৰ দেশৰ প্ৰগতিৰ বাবে আমি একে সময়ত আমিও দোৱা কৰিবলৈ প্ৰাৰ্থনা জনাবলৈ এটা সুবিধা এটা অনুমতি আমি পাইছোঁ সুযোগ এটা পাইছোঁ এয়া হ'ল আমাৰ ভাৰতীয় সংস্কৃতি আমাৰ ভাৰতীয় সম্পদ যে আমি বিভিন্ন ধৰ্মৰ পৰা হ'ব পাৰোঁ কিন্তু সদায় আমালোকৰ মাজত অনন্য ধৰ্মৰ প্ৰতি সন্মান থাকে অনন্য ধৰ্মৰ পৰম্পৰাৰ প্ৰতি আমাৰ সন্মান থাকে আৰু এয়া হ'ল আমাৰ উদাৰতা এয়া হ'ল আমাৰ বহল মনোভাৱ ভাতৃত্ব চিন্তাধাৰা আৰু এয়া হ'ল ভাৰতৰ বাস্তৱ ইমান বছৰ যে ভাৰত একত্ৰিত হৈছে তাৰ এয়া হ'ল আমাৰ চিন বা আমাৰ সম্পদ যেতিয়ালৈকে ভাৰতৰ ৰাইজৰ মাজত একতা আৰু ভাতৃত্ব মনোভাৱ থাকিব ভাৰত শক্তিশালী সমৃদ্ধিশীল প্ৰগতিশীল হৈ থাকিব ঈদৰ নমাজ 017-110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত